নমস্কাৰ বন্ধু বান্ধৱীসকল হিতামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ কল পিঠা, আটাৰে বনোৱা কল পিঠা। এনে সচৰাচৰ আমি চাউলৰ গুড়িৰে বনোৱা কল পিঠা সাধাৰণতে বনাওঁ। এইবাৰ লৈ আহিছোঁ আটাৰেনো কেনেকৈ চাউলৰ নিচিনা ধুনীয়াকৈ সোৱাদ লগা কল পিঠা বনাব পাৰি তাৰে এটি ভিডিঅ'। এইটো অপুজি আটা আপোনালোকে দেখা পালে নহয়নে? এই আটাখিনি প্ৰথমতে ভাজি ল'ব লাগিব। ইয়াক ধুনীয়াকৈ হালধীয়াকৈ ভাজি ল'ব লাগিব আৰু যাতে পিঠাগুড়িৰ দৰে এটা ধুনীয়া সুন্দৰ স্মেল আহে তেনেকুৱাকৈ ভাজি ল'ব লাগিব প্ৰথমতে। এয়া মই পিঠাগুড়িখিনি প্ৰথমতে ভাজি আছোঁ। পিঠাগুড়ি নহয় আচলতে আটাখিনি ভাজি আছোঁ। পিঠাগুড়ি এনে আটা ধৰিবই নোৱাৰিব আপোনালোকে, সেইকাৰণে মই আপোনালোকক এই পদ্ধতিটো দেখুৱাই দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এতিয়া এইখিনি নমাই দিলোঁ য'ত বনাম তাতে। এতিয়া কল পকি থকা কল কেইটামান আছিলে, তাকে ভাবিলোঁ ইয়াৰে কল পিঠা বনাওঁ। তো আপোনালোকলৈ ভিডিঅ'টো বনাই দিলোঁ, আপোনালোকেও ট্ৰাই কৰিব। পকি থকা কলখিনি এনেই যোৱাতকৈ মই ভাবিলোঁ কল পিঠাকে বনাই দিওঁ। এতিয়া এনেদৰে কলখিনি যিখিনি ভাল আছে সেইখিনি এৰুৱাই লৈছোঁ। কলটো বহুতেই আছিলে কিন্তু গোটেইখিনি লোৱা নাই যিহেতুকে আটা কম। এইখিনি ধুনীয়াকৈ এনেদৰে সানিব লাগিব। চালনীৰে চালিও দিব পাৰি কলখিনি, নাইবা ইয়াতে আপোনালোকে কঁঠালো ব্যৱহাৰ কৰিব পাৰে, পকা কঁঠাল। এতিয়া যিহেতু পকা কঁঠাল ওলাব, পকা কঁঠালো ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া অকণমান দিছোঁ নিমখ দি। কলখিনি মই চালি লোৱা নাই, ইমান কৰি থকা নাই, আছে চালনীত, তথাপিতো মই কৰা নাই। আগৰ কলপিঠাৰ ভিডিঅ'ত হয়তো চালনীও মই দেখুৱাইছোঁ। ধুনীয়াকৈ এনেদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া সানি ল'ম, হাতেৰে কৰি দিলোঁ আৰু ইমান লাগি নাথাকিলোঁ যিহেতু হৈ যায় সেইকাৰণে। এইখিনি ভালদৰে এনেদৰে মঠি থাকিব যেতিয়ালৈকে ই কোমল হৈ নাযায় আৰু মিহলি হৈ নাযায় তেতিয়ালৈকে। এয়া দেখিছেনে মই ইমান ধুনীয়াকৈ মিক্স কৰিছোঁ। ঠিক কেনেকুৱাকৈ কৰিব আপোনালোকেও, বহুত সহজতে হৈ যায়। আপোনালোকে মাত্ৰ এবাৰ ট্ৰাই কৰি চাব। কলপিঠা বুলি ক'লে বহুত টাইম লাগে এনেকুৱা নহয়, বহুত সোনকালে হৈ যায়। এইখিনি হৈ গ'ল। এতিয়া মই হাতখন ধুই ল'লোঁ আৰু এতিয়া কলপাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ আগতে, তাৰপিছত এনেদৰে সেকি দিছোঁ গোটেইকেইখন কলপাত যিকেইখন কলপিঠা বনাম। তাৰপিছত এতিয়া টাৱা বহাই দিছোঁ গেছত। এতিয়া পিঠাখন এয়া চাব কেনেকৈ দিছোঁ। সেকি লোৱা পাতখনত আঠিয়া কলৰ হ'লে ভাল, আমাৰ ইয়াতে টাউনত ক'ত আঠিয়া কল পাব। এতিয়া এইখনক মই মালনাৰ মাৰিৰে আটা বনোৱা মাৰি কি বুলি কয়, বেলনাৰ মাৰিৰে এনেদৰে অকণমান পিচি দিছোঁ, ঠিক আটা বেলাৰ দৰে। বেলনাৰ মাৰিডালক কি বুলি কয় আপোনালোকে জনাবচোন কমেণ্টত। এতিয়া হৈ গ'ল, ইয়াক বহাই দিম আৰু নেক্সটখন আকৌ এনেকৈ কৰিম। এনেদৰে গোটেইখিনি কৰি লৈ যিখিনি পাতত হৈ যায় যিখন পিঠা, বহুতে সহজ হয়। আপোনালোকে ট্ৰাই কৰি চাব, একো দিবই নালাগে ইয়াতে।
কেতিয়াবা কঁঠালৰ লগত আপোনালোক কলৰ লগত কঁঠালো দিব পাৰিব নাইবা কল নিদিয়াকৈ কঁঠালৰ লগত এনেদৰে বনাব পাৰিব কিন্তু কঁঠালখিনি বেছি পকা আৰু চালি ল'ব লাগিব যেহেতু গুটি থাকে আৰু ভিতৰৰ গুটিৰ আৰু অকণমান টাইট অংশ থাকে এইখিনি এনেদৰে কৰি ল'লোঁ গোটেইখিনি এতিয়া ইয়াত দেখিছেনে এনেকৈ বহাই দিছোঁ প্ৰায় হৈ যাব এতিয়া বেছি সময় নালাগে এয়া দেখিছেনে এনেকুৱা কলপাতখনৰ চিনটো বহিয়ে গৈছে এয়া কিমান ধুনীয়াকৈ এতিয়া হৈ গ'ল দেখিছেনে কেইখন হৈছে 7খন হৈছিলে বেছিকৈ বনোৱা নাই তো আপোনালোকে চকুৰ আগতে দেখা পালে কেনেকুৱাকৈ কলপিঠা বনাব পাৰি তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক আৰু এটা শ্বেয়াৰো কৰি দিব আৰু মোক যিসকল নতুন হয় সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব আজিলৈ এৰিছোঁ ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে বাই বাই